নমস্কাৰ আজি হবিয়াখলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ ভিলেজ ৰকষ্টাৰ নাম নহয় যেনে শিহৰণ আছিল নহয় শিহৰণ আছে আৰু শিহৰণ হৈ থাকিব শেহতীয়াকৈ যি খবৰত দৌৰত আছিলে ভিলেজ ৰকষ্টাৰ অস্কাৰত দৌৰত আছিলে অৱশ্যে শেহতীয়াকৈ 9 নম্বৰ যিখন 9টা অন্তৰ্ভুক্ত হৈছিলে সেই অন্তৰ্ভুক্তিত স্থান লাভ নকৰিলে কিন্তু তাৰ অৰ্থ এইটো নহয় যে ভিলেজ ৰকষ্টাৰ হাৰি গ'ল আসলতে পৰাজিত হৈও কি ধৰণে বিজয়ী হ'ল ভিলেজ ৰকষ্টাৰ সেই সম্পৰ্কে আমি কথা পাতিম আৰু লগতে আপোনালোকে নিজে উপলব্ধি কৰিব আসলতে ৰকষ্টাৰ অৰিজিনেল ৰকষ্টাৰ সকলে কি কৰি আছে কেনেকৈ আছে মোৰ এখন সঁচা কিতাপ হ'ব কেনেকৈ গাছত কিয় উঠিছিলে তই হা আটা চলিকাটা হিটি বেটি গেছ কত গেছিলে তই তামোল কেঁচাব পাৰবা নৰা আমি যে উঠিলো এডাল গাছৰ আধা গেছি দেখছা পেটে মুঠুৱাৰী নোহোৱাৰ কাৰণে বানপানীতে আমাৰ দেউতা মৰিছিল এই যিটো মই ঘৰত উপস্থিত আছোঁ যিখন গাঁৱত উপস্থিত আছোঁ নাম হ'ল দগাঁও কালাৰদিয়া এই গাঁওখনৰ এই ঘৰটোৱে হৈছে ধুনুৰ ঘৰ যিখন ছবিত যিটো এটা মূল চৰিত্ৰ ধুনু সেই ধুনুৰ ঘৰত উপস্থিত আছোঁ আৰু ধুনুৰ মাকো আছে আমাৰ লগত ধুনু আছে ইমান দিনে ধুনু আচলতে ভনিতাই সুদীৰ্ঘ সময় জুৰি এই ঘৰখনৰ পৰাই এমাহ সময় আমেৰিকাত আছিলে লছ এঞ্জেলছত আছিলে আৰু প্ৰমোশ্যনৰ কামত ব্যস্ত হৈ আছিল এই ঘৰখনৰ পৰা গৈ ধুনুৱে তাত থাকিলে আৰু তাৰপিছত আমেৰিকাৰ পৰা এতিয়া উভতি আহিছে ধুনু আৰু তাৰপিছতে আমি ধুনুৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যি বৰ্ণিল যাত্ৰা আছিলে যি যাত্ৰাৰ আচলতে গৌৰৱোজ্জ্বল যাত্ৰাৰ এটা অংশীদাৰ সেই অংশীদাৰগৰাকী ভনিতাৰ ঘৰত আমি ধুনুৰ ঘৰত আছোঁ আৰু ধুনু আহিয়ে এনেই বহি থকা নাই ধুনুক আমি কামত ব্যস্ত হৈ থকাই দেখা পাইছোঁ আমি ছবিখনত যিদৰে ধুনুৰ মাকক দেখা পাইছিলোঁ খুৰী এতিয়াও ব্যস্ত কাম কৰি আছে আৰু সেই সম্পৰ্কে আচলতে ৰিয়েল লাইফ আৰু ৰিয়েল লাইফৰ আজি ইয়াতে দেখা পোৱা গৈছে আৰু ধুনুও ব্যস্ত মই দিলীপ আছে ধুনুক মাতিছোঁ অলপ ওচৰলৈকে আমি প্ৰথমতে ধুনুৰ সৈতে কথা পাতিম আমেৰিকাৰ পৰা ঘূৰি আহিলা আহিয়ে তুমি কিহত লাগি গৈছা আকৌ আছোঁ আৰু কিন্তু ৰহস্যটো আমিহে কম দৰ্শকসকলক ধুনুৱে আহি বহি থকা নাই ধুনুৱে মাছত লাগি গৈছে আজি গৈছিলা কি পালা শ'ল মাছ গতিকে সৰু সুৰা মাছো নহয় শ'ল মাছ একেবাৰে হাতত উঠি গ'ল ন এবাৰতে পালা নেকি নহয় এবাৰ তিনিবাৰ পিছত ধৰিছিলা চাওঁ শ'ল মাছটো এবাৰ চাব বিচাৰিছোঁ আমি কেনেকৈ ধৰিলা আৰু তোমাৰ হাতৰ পৰা ওলাই গৈছিলে বোলে কিমান ডাঙৰ মাছ বেছি ডাঙৰ নহয় তথাপি যোৱাটো ডাঙৰ আছিল ধৰাটো খুব এটা সৰু নহয় ওলাই যোৱাটো ডাঙৰ আছিল আমি ধুনুক মাতিছোঁ আমি ধুনুৰ সৈতে কথা পাতিম এতিয়া ধুনুৰ যি যাত্ৰা আছিলে বহা গতিকে এটা কথাটো স্পষ্ট যে আহিয়ে তুমি লাগি গৈছা কামত যিটো চিনেমাখনত আমি দেখা পাইছিলোঁ খুব দৌৰি ফুৰা খুব উৎপাত কৰিছিলা চিনেমা চলি থাকোঁতে শ্বুটিঙতেই নহয় তোমালোকৰ চিনেমাত যি ৰূপত তোমাক দেখা পোৱা গৈছিল আজি তোমাক সকলোৱে সেই ৰূপতে দেখা পাইছে আৰু আমিও ঘৰত আহি ধুনুক একে ৰূপতে দেখা পাইছোঁ নে আমেৰিকাৰ পৰা আহি অলপ সলনি হৈ গ'লা নেকি চেঞ্জ আহিছে নেকি নাই কিমান দিন থাকিলা তাত এমাহ থাকিলোঁ গতিকে কেনেকুৱা লাগিলে তাত এমাহ ভালেই লাগিলে এতিয়া কোনোবাই কৈছে নেকি এমাহ আমেৰিকাত থাকি আহিলে ধুনু অলপ সলনি হৈ গ'ল নাই কোৱা প্ৰথমতে কৈছিলে ধুনু বগা হৈ আহিছে ধুনুহে অলপমান মানে বেলেগ হৈছে তেনেকৈ কৈছিলে এতিয়া ক'ব লাগিছে তাই আহি পেলাই আৰু সেয়ে হৈ গ'ল থাকোঁতে বগা হৈ আছিলা আচ্ছা মই খুৰীক মাতিছোঁ অলপ যদি সম্ভৱ হয়
কামৰ মাজৰ পৰা খুৰী অলপ উঠি আহকচোন বগা হোৱা বুলি কৈছিলে কিন্তু এতিয়া আকৌ কোলা হৈ গ'লা নেকি নাই ঠাণ্ডা আছিলে চাগে হয় ঠাণ্ডা আছিলে হয় নেকি হয় গতিকে কথা যেতিয়া তুমি কৈছা কথাটো ৰহস্য আচলতে কোনে গম পাব মাকে গম পাবনে নাপায় আচ্ছা কওকচোন এই ধুনু অহাৰ পিছত তাই কৈছে বগা হৈ আহিছিলে বোলে আপুনি অনুভৱ কৰিছিল নে কৰা নাই কৰিছিলে বগা অলপ হৈছিল আৰু এতিয়া কি হ'ল এতিয়া আৰু গামত আৰু হেৰি হৈছে আৰু অলপ কিন্তু ঠিকে আছে আপুনিতো গম পালে তাই গৈছিল খবৰ পাতি লৈ আছিল নে লোৱা নাছিল লৈ আছিল কেনেকৈ লৈ আছিল ফোনত ভিডিঅ' কৰে ভিডিঅ' কল চলি আছিল তেতিয়া চিন্তা হৈ আছিল নেকি ছোৱালী ইমান দূৰত আছে চিন্তা হৈছে নাযায় নহয় এনেকৈ ক'ত এতিয়া ওলাই যাওঁতে চিন্তা হ'বই দেচোন আগতে ওলাই যোৱা নাই ক'তো নাই সেনেকৈ যোৱা ক'ত গৈছিলা আগত ক'ৰবাত গৈছিলা নে যোৱা নাই তাৰ আগত তুমি প্ৰমোশ্যনত গৈছিলা চাগে মুম্বাইত গৈছিলা নে ক'ত গৈছিলা হয় মুম্বাইত গৈছিলোঁ প্ৰথম তাত গোটেই টিমটো গৈছিলোঁ আমি মাও গৈছিলে আমি 10জন তাৰপিছত মই গ'লোঁ গোৱা তাতো প্ৰমোশ্যনৰ কাৰণে গৈছিলোঁ তাৰপিছত এতিয়া যেতিয়া নেশ্যনেল প্ৰাইজ পালোঁ তেতিয়া হেৰিয়ত গৈছিলোঁ দিল্লীত 5 দিন থাকিলোঁ তেনেকৈ এতিয়া বুলবুল কেঞ্চিঙৰ যেতিয়া মুম্বাই গৈছিল তেতিয়াও মুম্বাই গ'লোঁ এবাৰ আমাৰ সেই ফিচাৰ কাৰণে তেনেকৈ গৈছিলা আচ্ছা এটা কথা তাত গুচি গ'লা আমেৰিকাত গুচি গ'লা গৈ তাত প্ৰমোশ্যনৰ কাৰণে মানুহবিলাকে কি ক'লে প্ৰশংসা কৰিছিল নে চিনেমাখন চাইছে হয় চিনেমাখন চাই পেলাই মানুহবিলাকে ভালে পাইছিলে ভালকৈ মানে আহি পেলাই মাত দিয়ে ধুনীয়া হ'ল চিনেমাখন আৰু ভাল তেনেকৈ তোমাৰ লগত কথা পাতিছিল হয় পাতিছিলে তাৰপিছত ইংৰাজীতে কথা পাতিছে ইংৰাজীতে গুড জব মানে ভাল কাম কৰিছে তেনেকৈ ইংৰাজী মই থেংক ইউ কৈছোঁ ইমানখিনি নে আৰু কথা পাতিছে সিমানখিনিয়ে আৰু নাম সুধিছে তোমাৰ হয় নামটো সকলোৱে ধুনু বুলিয়ে আহি মাতি দিয়ে আৰু ধুনু বুলিয়ে জানে ইয়াত তোমাৰ এতিয়া ঘৰত মাতা নামটো ধুনু হয়নে নহয় হয় ঘৰত মাতা নামটো ধুনু এই একেনামে থাকি গ'ল হয় গতিকে ভনীজাটো অলপ তল পৰিছে ধুনুটো বেছি হৈছে না হয় স্কুলত এতিয়া চেঞ্জ কৰিব লাগিব নেকি আকৌ নালাগে স্কুলত ছাৰ বাইদেৱে ধুনু বুলিয়ে মাতে ধুনু বুলিয়ে মাতে হয় এটা তোমাৰ এনেকুৱা নালাগে নে এটা সপোন যেন নালাগে নে আমেৰিকা গুচি গ'লা কেতিয়াবা ভাবিছিলা জানো আমেৰিকা এনেকৈ গুচি যাম লছ এঞ্জেলছত থাকি ডাঙৰ হোটেলত আছা ডাঙৰ মানুহ লগ পাইছিলা এই ঘূৰি অহাৰ পিছত কেনেকুৱা লাগিল কেতিয়াও ভবা নাছিলোঁ যে আমেৰিকা যাব পাম সপোনতো দি থকাটো সপোনতো ভবা নাছিলে কেতিয়াও নাই এনেই মুম্বাইত যাম বুলি আশা আছিলে ৰীমাবা যেতিয়া ক'লে মুম্বাইত যাবা তোমালোকে ফ্লাইটত তেতিয়া আশা আছিলে মুম্বাই যাম আমেৰিকা যাম বুলি ভবা নাছিলোঁ আৰু আপুনি ভাবিছিল নে কেতিয়াবা খুৰী যে এদিন ছোৱালীয়ে আমেৰিকা পাবগৈ নাই পাবা সেইটো ভবা নাই যেতিয়া হৈ গ'ল সঁচাটো তেতিয়া কেনেকুৱা লাগিল সেইটো তেতিয়া ভাল লাগছে ভাল লাগে এতিয়া যিটো চলি আছিল ভালে লাগিছিল এতিয়া যে অস্কাৰলৈ চিলেক্ট হৈ পেলাই যে আৰু হেৰি হৈ আহিল তেতিয়া অলপ বেয়া লাগছে ময়ে নহয় মোৰ কাৰণে নহয় অসমবাসীৰ কাৰণেও বেয়া লাগছে অসমবাসীৰ কাৰণে বেয়া লাগিছে আচলতে আপোনালোকে যি ধৰণে আগবাঢ়িলে আৰু অসমবাসীয়ে যথেষ্ট মৰম কৰিছিল তাতে সঁহাৰি দিছিলে সকলোৱে সঁহাৰি দিছিলে ভিলেজ ডক্টৰত যিটো প্ৰমোশ্যন কৰা হ'ল চবেই বিচাৰিছিলে গতিকে অলপ বেয়া লগাটো স্বাভাৱিক কিন্তু ইমানো বেছি বেয়া অসমবাসীয়ে লগা নাই কাৰণ যাত্ৰাটো যিমান দূৰলৈকে আগুৱাই গ'লা সেইটোতে যথেষ্ট অসমবাসী সুখী হয়নে নহয় এতিয়া বেয়া লাগিছে লাগিলেও মানে ইমানখিনি ওপৰত গৈছোঁ ৰীমাবাৰ জৰিয়তে বা অসমবাসীৰ আশীৰ্বাদত আমেৰিকা চালোঁ বা এতিয়া এইখিনি যথেষ্ট আৰু পালে ভাল লাগিল হয় মানে নখনত থাকিলে নাথাকিলেও আৰু এতিয়া উপায় নাই নখনত থাকিলে বাকী চিনেমাবিলাকো চাইছিলা নেকি বাকী চিনেমা চোৱা নাই ৰীমাবা চাইছিলে চাগে আমি চোৱা নাছিলোঁ তাত কেনেকুৱা হলত চিনেমাবিলাক তোমালোকৰ কাক দেখালা কাক মানে তেনেকৈ বেলেগ মানুহ নহয় মানে তাৰ জুৰি মেম্বাৰ থাকে যে তেনেকৈ সেইবিলাকে চাইছে ডাঙৰ মানুহ আহিছিলে আৰু তাত অসমৰ মানুহো 4জনমান লগ পালোঁ আমাৰ ফিল্মখন চাব গৈছিলে তেওঁলোকে ভাল হোৱা বুলি ক'লে আৰু ভাল লাগিলে এনেকৈ অসমীয়া চিনেমা তাত চাব পাই পেলাই ভালে লাগিল হলত দেখাইছিলা নেকি হয় হলত দেখাইছিলা হয় কেনেকুৱা তাৰ হলবিলাক ধুনীয়া আমাৰ ইয়াৰ দৰে হয়নে নহয় আমাৰ ইয়াৰ দৰে তেনেকুৱাই আৰু আমেৰিকাত বেলেগ অভিজ্ঞতা কি হ'ল খোৱা লোৱা হয় খোৱা লোৱা তাত আমি বেলেগ ইয়াৰে চাহ খোৱা নাই তাৰপিছত কি খালা চাহৰ ঠাইত ফল তেনেকৈ আৰু
এনেকৈ কিবা কিবি খালোঁ আৰু বাহিৰা বস্তুৱে মই ভাত খোৱা নাই ভাত তেনেকৈ খোৱা নাই আপোনাৰ চিন্তা হোৱা নাছিলে ভাত খাব পৰা নাই ছোৱালীয়ে হৈছে কি খোৱা বুলি ক'লে তাই এই বাহিৰা বস্তু মই সেইকাৰণে মই নেগালোঁ বোলো এইবিলাক খাই যোৱা কথা আছিল আপুনি এইবিলাক খাই মই থাকিব নোৱাৰিম ভাত নোখোৱাকৈ আপুনি থাকিব নোৱাৰে ভাত লাগিবই মানে মানে মা মুম্বাইত যেতিয়া গ'ল তেতিয়াই অকণমান মানে মাৰ অৱস্থা আৰু ভাত নোপোৱাত ভাত নোপোৱা মানে তাৰ খানাটো অকণমান বেলেগ ন আমাৰ ইয়াৰ দৰে নহয় আৰু তাত ইমান অসমৰ গাঁৱৰ চাউল খোৱা সেই মানুহগৰাকী ন চাউল অসমৰ মাছ গাঁৱৰ ইমান গাড়ী চাড়ী তেনেকৈ মা বমিও কৰিলে কৰি পেলাই তেনে ৰীমাবা ভাবিলে আৰু আমেৰিকা যোৱা মানে আৰু মা আৰু বেছি হ'ব। তেনেকৈ একমাহ নাখাই থাকিব নোৱাৰিলে চাহ নাপালাই মানে খাবলৈ নাই আফচোচ মানে সেইটো থাকি গ'ল আৰু নাই এনেকৈ আফচোচ লগা কফি আছে তথাপি আমি সেনেকৈ খোৱা নাই মানে যে মোক সেই কৰিব আৰু সেইটোত নালগিল নিজে নিজে হেৰি হৈ আছোঁ আৰু নিজে নিজে হৈ আছে এইফালে আপোনালোকৰ ছাগলীকেইটা ধান খাই আছে বেলেগৰ ছাগলী ন বেলেগৰ ছাগলী ধান ছাগলী তোমাৰতো চিনেমাখনতো ছাগলী এটাক লৈয়ে তুমি কৰি আছিলা ছাগলী কি নাম আছিলে মুনু হয় এইফালে ধুনু সেইফালে মুনু মুনু ক'ত আছে এতিয়া আছে ঘৰতে ঘৰতে আছে হয়। মুনুৰ বোলে পৰিয়ালো ডাঙৰ হ'ল কি হৈছে পোৱালি হৈছে দুটা পোৱালি হৈছে তুমি ক'ত আমেৰিকাত থাকোঁতে হয় তুমি এই যে চিনেমাখনত দেখা পাই খুব মানে মৰম কৰা মুনু নহ'লে থাকিব নোৱাৰা সঁচাকৈ তেনেকুৱা নেকি তেনেকুৱাই আৰু তেনেকুৱাই খুব ভাল পোৱা তুমি মাতিলে আহেনে নাহে মাতিলে আহিব এতিয়া মাতাচোন এবাৰ চাওঁ আমি ইয়াতে নাই দেখোন মুনু মুনু নাই মুনুৰ ছোৱালী মুনুৰ ছোৱালী মুনুৰ ছোৱালী নাই এইটো এটা আছে এটা লৈ লৈ আহি আছে পেটকাটো এতিয়া জানাতো আচ্ছা আৰু কোৱা বাকী কোৱা আৰু খেতি দেখা পাইছোঁ এবাৰ খেতি কেনেকুৱা হ'ল চিনেমাখনত আমি দেখা পাইছিলোঁ আচলতে মই কথা পাতি আছোঁ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে গ্ৰাম্য যিটো জীৱন দেখুওৱা হৈছিলে আচলতে ভিলেজ ৰকষ্টাৰত আছিল কি ভিলেজ ৰকষ্টাৰত নিখুঁত নিভাঁজ এখন গাঁৱৰ ছবি আছিল যিখন গাঁৱৰ ছবি বহু ঠাইত ক্ৰমে হেৰাই গৈছে যিখন গাঁৱৰ ছবি বহুতে বিচাৰি ফুৰে সেই ছবিখন নাই কিন্তু আচলতে আজি আমি ইয়াতে আহিছোঁ মই সেই কথাটোৱে উল্লেখ কৰিছিলোঁ যে অস্কাৰত আচলতে সেই শাৰীটো মাৰিব নোৱাৰিলেও শাৰীও ক'ৰবাত নহয় ক'ৰবাত জয়ী হৈ গৈছে কাৰণ যি ধৰণে ছবিখন বনাইছিল আৰু ভনিতা আজিৰ মুনু কিছু বছৰ আগলৈকে অন্য আছিলে আৰু আজি অন্য এগৰাকী অসমৰ এগৰাকী অতি মৰমৰ ধুনু এই ধুনু নামেৰেই পৰিচিত হ'ল ধুনু বুলিয়ে সকলোৱে জানে ধুনুৰ মাকৰ যি অভিনয় আছিলে আচলতে ভিলেজ ৰকষ্টাৰ সকলোৱে ইতিমধ্যে চাইছে বহু লোকে চাইছে তাত কোনো দ্বিমত নাই আৰু চোৱাৰ পিছত আচল যিটো জীৱন ৰিয়েল লাইফতো এই ধুনুৰ যিটো চৰিত্ৰত সোমাই থকা ধুনু আৰু আমি কথা পাতি থকা ধুনুৰ মাজত বিশেষ আমি পাৰ্থক্য বিচাৰি পোৱা নাই ঠিক একেই আছে ছোৱালীজনী ন সেই ছাগলী মুনুক ভাল পায় যিখন আমি গাঁৱত আছোঁ এই গাঁওখনৰ ওচৰতেতো শ্বুটিং চলিছিল ইয়াতে গোটেইখিনি আচ্ছা আমি চিনেমাখনত দেখা পাইছোঁ খেতি বাৰে বাৰে নোহোৱা হৈ যায় বানপানী আহে চিনেমাখনটো বহুতে চাইছে এতিয়া ক'ব পাৰি আৰু আমি চিনেমাখনৰ কথা পাতিব পাৰোঁ বান আহে বানত মানে খেতি নোহোৱা হৈ যায় এইবাৰ এইটো সঁচা কথা নে গাঁওখনত আহক আপুনি খুৰীয়ে ক'ব এইটো কথা অলপ পুৰণা কথা ক'ব পাৰিব আপুনি কাৰণ ছবিখনত দেখা পাইছোঁ আমি যে খেতি নষ্ট হৈ যায় ধান নষ্ট হৈ যায় বাৰে বাৰে চেষ্টা কৰে আপুনিও যায় এইটো সঁচা কথা হয়নে নহয় গাঁৱত হয় আগতে তেনেকুৱা হৈছিলে নেকি পানী আছিল পানী নদী ক'ত আছে নদী দূৰত আছে অলপ তাত মানে হেৰি আছে এই পথাৰবিলাক নষ্ট কৰি দিয়ে পানী আহিলে ইয়াতে ঘৰত পানী উঠি যায় তেতিয়া পোতা ধান নৰয় নহয় পচি যায় আপোনালোকৰ ঘৰত পানী উঠে ইয়াতে ডাঙৰ পানী আহিলে ডাঙৰ পানী আহে সেইটোত ঘৰত উঠে এনেই সৰু সুৰা পানীত ঘৰ নুঠে আৰু আমি চিনেমাত দেখাটোতো ডাঙৰ পানীয়ে আছিলে সেইটো হয় হয় সেইটো হয় হয় 10 বছৰৰ মূৰত যিটো আছিলে সেইটো ডাঙৰ পানী চিনেমাখনত অলপ সঁচা কাহিনীও আছে নেকি আমি এটা দেখিছোঁ দুৰ্ঘটনা এটা হোৱা বুলিও কোৱা গৈছিলে চিনেমাখনত বিভিন্ন দুৰ্ঘটনা ঘটিছিল ধনুৰ চৰিত্ৰ দেউতাৰ কথা কোৱা হৈছিলে নেকি তেনেকুৱা সেই কথাটো কি সঁচা কথাটো নহয় হয় সেইটো মোৰ দেউতা ব্ৰেইন টিউমাৰ হৈছিলে মই তেতিয়া সৰু 3 বছৰমান আছিলে মোৰ তেতিয়া তেনেকৈ কিন্তু খেতিত যে পানী যে হয় বা খেতি নষ্ট হৈ যায় সেই কথাখিনি সঁচা গাঁৱত সেইটো বস্তু হয় এইবাৰ কিন্তু কেনেকুৱা হৈছে খেতি আপোনালোকৰ আপুনি এতিয়াও অকলে খেতি কৰেনে খেতি কৰে আৰু কোন আছে
বাবাক লৈ কৰোঁ। আমি চিনেমাখনত দেখা পাইছোঁ যে ধুনুৰ মাক যিগৰাকী খুব সাহসী এটা চৰিত্ৰ ৰূপায়ণ কৰিছে, খুব সাহসী, যিয়ে নিজৰ ছোৱালীক ধুনুক আচলতে জীৱন সংগ্ৰাম কৰিবলৈ শিকায়, পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শিকায় আৰু বহি নাথাকে। এটা ডাইলগ আছিলে, মোৰ খুব ভাল লাগিলে আপুনি যেতিয়া মানে ডাইলগটো দিছিল, সঁচাকৈ মোৰ ভাল লাগিছিলে। ধুনুৱে সুধিছিলে হয়নে, এই যে বাৰে বাৰে কি কৈছিলা, বাৰে বাৰে যে হেৰি বাৰে বাৰে বানপানীত খেতি যায় তই কিয় কৰাই মা, সেইবাৰো গৈছে তেনেকৈ কৈছিলোঁ। বাৰে বাৰে বানপানীত খেতি যায় তাৰপিছতো তই কিয় কৰ মা, সেইটোৱে কথাটো ন, সেইবাৰো কৈছিল সেনেকৈ কৈছিলা। তাৰপিছত এটা সংলাপ এটা দিছিলে, এই সংলাপটো মোৰ খুব প্ৰিয়, মই খুব ভাল পাইছিলোঁ। কৰ্মই ধৰ্ম, হা কি কৈছিলে আপুনি কওকচোন, কৰ্মই ধৰ্ম কৰি যাবই লাগিব নেকি? কৰ্মই ধৰ্ম কৰিবই লাগিব। কৰ্মই ধৰ্ম কৰিবই লাগিব, গতিকে কৰিবইটো লাগিব। গতিকে এইটোৱে আচলতে সঁচাকৈ মানুহৰ জীৱনৰ, গ্ৰাম্য পটভূমিৰ জীৱনৰ, সংগ্ৰামী জীৱনৰ এটা শ্লোগান আচলতে, কৰ্মই ধৰ্ম কৰি যাবই লাগিব, কাৰণ কাম নকৰিলে খাম কি, সেই প্ৰশ্নটো আছে নে কি কোৱা? গতিকে কাম কৰি যাবলৈ, আৰু সেইটো এটা মেছেজ দিয়া গৈছিল যে আচলতে সেই সমাজখনৰ সেই ধৰণৰ সংগ্ৰামী সত্তাটো কি ধৰণে জীয়াই ৰাখে। আৰু ছবিখনত আমি যি ধৰণে দেখা পাইছিলোঁ তেনেকৈ খেতি আপুনি নিজৰ সাহসত এতিয়াও কৰি আছে ন। আপোনাৰ মাজতেতো অস্ত্ৰোপচাৰো হৈছিলে, এটা অপাৰেশ্যন এটা হোৱা নাই জানো? হৈছে, অপাৰেশ্যন হ'বাৰ 2 মাহ হৈছে, তেতিয়াও মই পথাৰত গৈছোঁ ট্ৰেক্টৰ মাৰিব। ট্ৰেক্টৰ নিজে চলাই নেকি আপুনি? মানুহ নহয়, সময়ত মানুহ আহিলে পথাৰত যাব লাগিব নহয়, তেতিয়া পথাৰত গুচি যায়, সময়ত ছিজনত মানে কামটো কৰি লওঁ আৰু। এইবাৰ কেনেকুৱা হৈছে, কিমান খেতি কৰিলে? গোটেইখিনিয়ে 4 বিঘাই কৰা গৈছিল, সিমান বামাই ভাল নহ'ল, দঙত ভাল হৈছে। কিন্তু চোৱা চিতা আপুনি নিজে কৰে, তুমি অলপ খেতিত লাগি দিয়া নে নিদিয়া? দিয়া। চিনেমাততো মাক মানে খুব সহায় কৰি থকা দেখা পাইছোঁ, ইয়াতে কৰা নে নকৰা? কৰোঁ। আৰু কি কৰা, ভাত পানী বনোৱা জানা? এনেই অকণমান অকণমান জানো। হয় নেকি? কিন্তু এক্সপাৰ্ট কিহত, মাছ ধৰাত এক্সপাৰ্ট ন? নহয়, কোনে বিচাৰে সেইটোও মায়ে শিকাইছে নে শিকোৱা নাই? মায়ে শিকাইছে। কোনটো, মাছ ধৰাটো? হয়। আচ্ছা, মাছ ধৰাৰ কথাও পাতিম, কিন্তু আনিলা কি তুমি আমেৰিকাৰ পৰা? এতিয়া কেৱল ধুনুৱে নহয়, ধুনুৰ লগৰবিলাকো আছিলে নহয়, ক'ত গ'ল? আছে, এইবোৰ ক'ত বা গ'ল। কি নাম আছিলে তোমাৰ লগত থকা? ভাস্কৰ, বলো, বিষ্ণু। বলো ক'ত গ'ল? হা? বলো ক'ত? বলো আছিলে দেখোন ইয়াতে, ক'ত বা গ'ল। হয় নেকি? একো নানিলা? হা? সিহঁতে একো বিচৰা নাই? নাই, কৈছে ৰীমা বা সিহঁতলৈকে পিছত আনিব আৰু। ৰীমা বাই লৈ আহিব, ৰীমা বাটো আহিবই। তাৰপিছত আৰু পঢ়া শুনা, পৰীক্ষা কেতিয়া? পৰীক্ষা পাৰ হ'ল। এইবাৰতো তোমাৰ দিয়া নহ'ল? নহয়। ক্লাছ 9ত ন তুমি? হয়। এতিয়া কি হ'ব, এতিয়া নেক্সট দিবা? হয়। বছৰত দিব লাগিব। এতিয়া গৰম বন্ধ নেকি, নে কি? গৰম বন্ধটো নহয়, ঠাণ্ডাৰ বন্ধ। হয়। ঠাণ্ডাৰ বন্ধ চলি আছে। স্কুলত এতিয়া তুমি আমেৰিকাৰ পৰা অহাৰ পিছত আৰু স্কুলত যোৱা নাই? নাই, এদিন এনেই গৈছিলোঁ, বাইদেউহঁতে ৰিজাল্টৰ কাম কৰি আছিলে, বাইদেউহঁতক লগ কৰিব, মানে ছয়গাঁৱত যাওঁতে ছাৰ এটাই লগ পাই পেলাই ক'লে যে বাইদেউহঁতক লগ কৰি আহা, তাৰপিছত তেনেকৈ লগ কৰিব গৈছিলোঁ। আৰু তোমাৰ এতিয়া টিচাৰখিনিয়ে, ছাত্ৰ ছাত্ৰীখিনিয়ে এতিয়া সেইখিনিয়ে তোমাৰ পৰা কি বিচাৰে, কিবা কয়নে? বস্তু বিচাৰাৰ কথা কোৱা নাই, মানে আৰু আগুৱাই যোৱা, কি ধৰণে অনুপ্ৰেৰণা যোগায়? হয়, আগুৱাই স্কুলৰ ছাৰ বাইদেৱে ভালকৈ মানে আগুৱাই যাব কৈছে আৰু এই ক্ষেত্ৰত। এতিয়া অভিনয়টো তোমাৰ নিচা হৈ গৈছে নে যোৱা নাই? হয়। এক্টিংটো কি কৰিব বিচৰা এতিয়া, নেক্সট কেনেকৈ কি ভাবিছা? আগলৈকে পাৰিলে এক্টিং কৰিম। এক্টিং কৰিবা? হয়। কেনেকৈ কৰিবা, ক'ৰবাত শিকাৰো মন আছে নেকি? এতিয়া ৰীমা বায়ে কৈছে পঢ়িবৰ কাৰণে, আৰু পিছত তেনেকৈ ৰীমা বাৰ লগতে আৰু কৰিম। এতিয়া তুমি পঢ়া শুনা কৰি যাব দিছা? হয়। মানে ভৱিষ্যতে এতিয়া তোমাৰ এটা কথা ঠিক যে তোমাৰ অভিনেত্ৰী হোৱাৰ মন হয় ন? হয়। এখনত কাম হৈ গ'ল, এতিয়া নেক্সট আৰু কোনখনত? বুলবুল কেন সিঙতো তুমি জড়িত হৈ আছা নে নাই সেইখনত? ৰীমা বাৰ যিখন চিনেমা, এতিয়া নতুন চিনেমা যিখন চলি আছে, হয়, এইখনত মই নাই জড়িত। কোনখনত? তাৰপিছত আৰু এখনৰ কথা কৈছিলেতো? হয়, আৰু এখন কৰে নেকি, 2। সেইখন কিন্তু এতিয়ালৈকে তোমাৰ মানে ফাইনেল হোৱা নাই আৰু সেইখনত কথাটো? কেনেকুৱা ধৰণৰ এতিয়া চৰিত্ৰ অভিনয় কৰিব পাৰিলে ভাল পাবা? এখনততো দেখা পালোঁ আমি ধুনুৰ ৰূপতে দেখা পালোঁ, এতিয়া ধুনুৰ সেই উৎপতীয়া ছোৱালীজনী নে বেলেগো কৰিব পাৰা? সেইটো এতিয়া ক'ব পৰা নোৱাৰোঁ। তুমি এতিয়া কি গানো গোৱা বুলি শুনিছোঁ আমি? নাই, গান গাব নাজানো। নাচিব জানা? নাচিবও নাজানো। কি জানা তেতিয়াহ'লে? একোৱে নাজানো। দৌৰি ফুৰিব জানা পথাৰত? নাজানো। চিনেমাত কেনেকৈ দৌৰিছিলা? আপোনালোকে যেনেকৈ দেখিছে। তেনেকৈ দৌৰিছিলা ন? এই যে কিছুমান আমি সৰু সুৰা দৃশ্য দেখা পাইছিলোঁ চিনেমাখনত, এটা দৃশ্যত দেখা পাইছোঁ যে হাতত এডাল গছত
শাল এটাত ধৰি তোমালোকে জঁপিয়াই দিলা সেইটো আচলতে নিজে নিজে ভাঙি গৈছিল নে আচলতে পৰিকল্পনাতে আছিলে সেইটো নে পৰি দিলা তাৰ পৰা নিজে নিজে ভাঙি গৈছিলে তেতিয়া ডুব পোৱা নাছিলা নাই পোৱা তেনেকৈ সোমাই গ'লা মাজতে ন হয় আৰু কোনটো মুহূৰ্ত বেছি ভাল লাগিছিলে মাৰ লগত মানে যেতিয়া অভিনয় কৰিছা কোনকেইটা চিন এটা চিন তোমালোকৰ ঘৰতো শ্বুটিং ইয়াতো হৈছে নেকি হয় বৰষুণ দি থাকোঁতে কোন ক'ত হৈছিলে বৰষুণ দি থাকোঁতে এই আগত তুমি গীটাৰ এখন সেইটো মামাহঁতৰ ঘৰত মামাহঁতৰ ঘৰত হৈছে গীটাৰ বজাই থকাটো হয় ইয়াতে কোনটো হৈছিল ইয়াতে আমি এটা ৰিহাৰ্চেল কৰি আছিলোঁ যে ভেবুলৰ লগত খেদিলে যে সেইটো আমাৰ ঘৰত আছিলে মোৰ এখন সঁচা গীটাৰ হ'ব কেনেকৈ এই ফেলা গাছত কিয় উঠিছিলে তই হা আপা চলিকাটা হিটি বেটি ক'ত গৈছিলি তই তামোল কেইটাও পাৰবা নৰা আমি যে উঠিলো এডাল গাছৰ আধা গেছি দেখছা ইয়াতে মুঠুৱাৰী নোহোৱাৰ কাৰণে বানপানীতে আমাৰ দেউতা মৰিছিল এই ঘৰটো তোমালোকে নতুনকৈ বনালা নেকি হয় এইটো নতুনকৈ বনাইছা আমা এইটো চিনেমাখনৰ আগত বনালা নে পিছত পিছত বনাইছা আচ্ছা তুমি এটা কথা তুমিও গম পাবা হয়তো খুৰীও গম পাব কিছুমান চৰকাৰী সুবিধা থাকে ঘৰটোৰ পোৱাৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত তোমালোকে বিচৰা নাই নেকি নাই আৰু তেনেকৈ পোৱা নাই এতিয়ালৈকে খুৰী পোৱা নাই এতিয়ালৈকে চৰকাৰী ঘৰ কিয় পোৱা নাই চৰকাৰৰ সুবিধা থাকে সেইটোতো পোৱাটো উচিত পাব লাগে নে নালাগে হা অলপ এইফালে চাই দিয়ক আচলতে ক'বলৈ বেয়া পাইছে কিন্তু মই দৰ্শকসকলক এই মুহূৰ্তত ক'ব বিচাৰিম যে আচলতে যিটো প্ৰাপ্য আছিলে চৰকাৰী আঁচনিৰ এটা গৃহ পোৱাৰ বাবে সম্পূৰ্ণৰূপে আচলতে এই পৰিয়ালটো যোগ্য আৰু সেই সম্পৰ্কে সকলো থকাৰ পিছতো এই মুহূৰ্তলৈকে নোপোৱাটো কিন্তু দুৰ্ভাগ্যজনক মই চৰকাৰক আহ্বান জনাম যে অন্ততঃ যি অস্কাৰ যাত্ৰাৰ পৰা এটা স্বৰ্ণীল যাত্ৰাৰ সাক্ষী হৈ ৰৈছে এইগৰাকী ধুনু বা ভনিতা সেই ভনিতাৰ বা ধুনুৰ ঘৰখনত যাতে চৰকাৰে অন্ততঃ এটা আঁচনিৰ বাবে যি প্ৰাপ্য গৃহ সেই গৃহটো অতি শীঘ্ৰে আদায় দিয়ে কাৰণ এই পৰ্যন্ত আচলতে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আছে কেৱল গৃহ বুলিয়ে নহয় চৰকাৰী আঁচনিৰ যি বিদ্যুৎ সংযোগৰ ব্যৱস্থা আছিলে সেই বিদ্যুৎ সংযোগৰ পৰাও আচলতে বঞ্চিত চৰকাৰী বিদ্যুৎ পাই আছা নেকি পোৱা নাই চৰকাৰী বিদ্যুৎ সংযোগ নহ'ল তোমালোকৰ তাত এতিয়া আমাৰ ঘৰৰ পৰা লোৱা গৈছে নিজে লোৱা গৈছে হয় কিন্তু বিদ্যুতীকৰণ যি আঁচনি আছিলে সেই আঁচনিৰ অধীনত চৰকাৰী বিদ্যুৎ লাভ কৰা নাছিল বিদ্যুৎ সেৱা লাভ কৰা নাছিলে আৰু কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগটোৱে মই উল্লেখ কৰিছোঁ আচলতে যিটো ঘৰ দেখা পাইছে এই ঘৰটো চৰকাৰে দিয়া বাসগৃহ কিন্তু নহয় যি সময়ত বিভিন্ন সময়ত আইৱে গৃহৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈ আহিছে সেই সময়ত কিন্তু এই মুহূৰ্তত আজি যাক লৈ আমি গৌৰৱ কৰিছোঁ সামগ্ৰিকভাৱে সমগ্ৰ অসমে গৌৰৱ কৰিছোঁ গৌৰৱ কৰা সেই ধুনুৰ ঘৰত চৰকাৰী প্ৰাপ্য ঘৰটো নোহোৱাটো অতি দুৰ্ভাগ্যজনক আহ্বান জনাবা নেকি চৰকাৰক যাতে ঘৰটোৰ কথা চাই তেনেকৈ একো ক'বলগীয়া নাই যদি নিজে বিবেচনা কৰে দিব লাগে বুলি ভাবি দিব পাৰে আৰু নেকি সেইটোৱে
সেইটোৱে আচলতে সেইটো হোৱাটোৱে উচিত ধুনু যিটো চৰিত্ৰক লৈ বা যিগৰাকী ছোৱালীক আজি সমগ্ৰ অসমে মৰম কৰিছে ভাৰতবৰ্ষই মৰম কৰিছে আজি বিশ্বত আমেৰিকাত গৈ সেইসকল লোকে মৰম কৰিছে তেওঁৰ আচলতে ক'বলৈ চৰকাৰক এই মুহূৰ্তত ক'বলৈ একো নাই কাৰণ চৰকাৰে নিজে আচলতে সেই কথাখিনি বিবেচনা কৰিব লাগিব ইমান দিনে আচলতে চালি জাৰি চাই সেই ব্যৱস্থাটো সোধা পোছা কৰি দিয়াটো যথেষ্ট প্ৰয়োজনীয় আছিলে সেইবাবে পুনৰ অনুৰোধ জনাইছোঁ চৰকাৰক সমগ্ৰ অসমবাসীৰ হৈ যে এই ব্যৱস্থাটো অতি শীঘ্ৰে যাতে আপোনালোকে কৰি দিয়ে পুনৰ মই ধুনুৰ ওচৰলৈকে আহিছোঁ কিছু কথা পাতিবলৈ এনেকুৱা কি ঘটনা ঘটিল আমেৰিকাত যিটো মানে খুব ভাল লাগিলে কেতিয়াবা হাঁহি ফূৰ্তি নে কেৱল ভয় কৰিয়ে থাকিলা তাত ভয় কৰি থকা নাই ভয় কৰি থকা ভিতৰতো নহয় তুমি তাত ভাল লাগিলে সাগৰটোত যাই ভাল লাগিলে সাগৰত গৈছিলা শান্তা মনিকা তাত অকণমান এনজয় কৰিলোঁ বাকী তেনেকৈ আৰু ফটো ক'ত উঠিলা ফটো তেনেকৈ উঠিছোঁ আৰু ক'ৰবাত সাগৰত উঠিলোঁ আৰু তেনেকৈ হলত যাওঁতে তেনেকৈ হোটেলত আছিলা চাগে হয় কেনেকুৱা লাগিলে সেইখন হোটেল ভালেই লাগিছে আগতো তেনেকুৱা অভিজ্ঞতা নাছিলে চাগে মানে মুম্বাইত যোৱাৰ আগত আৰু শ্বুটিং কৰি থাকোঁতে তেনেকুৱা ধৰণৰ নাই আৰু ফ্লাইটত প্ৰথমতে এইটোতো প্ৰথম অভিজ্ঞতা নহয় মুম্বাইত গৈছিলা ফ্লাইটত হয় হয় ভাল লাগিছিলে প্ৰথম মুম্বাইত যাওঁতে তেনেকৈ এতিয়া আৰু সৰুতে কিছুমান সপোন থাকে যে উৰাজাহাজত উৰিম এবাৰ এৰোপ্লেনত উৰিম হাতেৰে উৰাজাহাজ বনাই নহয় কাগজৰ খুব উৰুৱাই দিয়া তাৰপিছত নিজেও উৰাৰ সপোন থাকে তেনেকুৱাকৈ তোমালোকে কৰিছিলা নে কৰা নাছিলা তেনেকুৱা ইমান ডাঙৰ সপোন দেখা নাছিলোঁ আৰু কিন্তু উৰাজাহাজত উৰিম বুলি দেখা নাছিলা নাই কাগজৰ ফ্লাইট বনাওঁ বা আৰু কিবা কিবি পদুম ফুল নাও আৰু চলা কাগজৰ চোলা হয় গাত পিন্ধা চোলা এনে সৰু কোমলা হয় নেকি সেইটোও জানা হয় অঁ আৰু এটা কথা কৈছিলা তুমি যে মানুহে যদি বিচাৰে চব কাম কৰিব পাৰে চিনেমাখনত তেনেকুৱা এটা ডাইলগ আছিলে নহয় ককা এটা যে আছিলে হয় হয় কি আছিলে সেইটো কুল্লধৰ কুমাৰ ভট্টাচাৰ্য তেখেতে ককা হৈছিলে ককা চৰিত্ৰ অভিনয় কৰিছিল কিন্তু কি আছিল ডাইলগটো কি আছিল মই কৈছিলোঁ যে ককা মই কিবা যিকোনো ভাবিলে পাব পাৰোঁ নেকি তাৰপিছত তেনেকৈ কওঁতে ক'লে আৰে পাবা তোমাৰ যদি ইচ্ছাটো প্ৰবল হয় হেৰি হয় তেনেকৈ তোমাৰ সেই গীটাৰখন কি হ'ল এতিয়া কোনখন যিখন হাতত লৈ আছিলা সেইখন ৰিমাবাৰ আছিলে নেকি নহয় হেৰি যিখন হেৰি বনাইছিলা সেই বনাখন সেইখন নাথাকে কাৰ্টুনৰ হয় সেইটো বেয়া হৈ যায় ভাঙি যায় আৰু কালাৰটো গুচি যায় তেনেকুৱা আমি শ্বুটিঙত থাকোঁতে 3বাৰমান বনোৱা গৈছে সেইবোৰ মানে বনালে বেয়া হৈ যায় ভাঙি যায় আৰু বনাব লাগে তুমি নিজে বনোৱা নেকি নাই দাদাহঁতে বনাই দিয়া আৰু এতিয়াতো আৰু সেইখন বজাই নাথাকা কিন্তু সঁচাকৈ তুমি গীটাৰ বজাব জানা নে নাজানা নাজানো শিকিম এতিয়া কিন্তু মন আছে কিয় গোটেই ভিলেজ ৰকষ্টাৰখন গীটাৰ এখনক লৈ হৈ গ'ল আৰু সেইকাৰণে এতিয়া বজাব মন গৈছে ন হয় গীটাৰ এখন এতিয়া তেতিয়াহ'লে লাগিব আকৌ এইবাৰ কোনে দিব নাজানো কিন্তু মন এটা আছে গীটাৰ বজোৱাৰ হয় নহয় তোমাৰ এতিয়া অভিনয় কৰাৰো মন আছে গীটাৰ বজোৱাৰো মন আছে মুনু আহি পালে নেকি তোমাৰ ছাগলীজনী হয় মুনু এইটো এতিয়া আহিবনে মাতিলে নাহে চাওচোন চেষ্টা এটা কৰি মাতি চোৱা মুনু মুনু আহিছে এই মুনু আহিছে আচলতে ধুনুৱে মাতিছে মুনুক আৰু ছবিখনত যিটো মুনুৰ চৰিত্ৰত যিটো ছাগলী আছিলে এই মুহূৰ্তত সন্মুখত দেখা পোৱা গৈছে আমাৰ ফ্ৰেমত মুনুক দেখিছোঁ আমি এতিয়া তুমি মাতিলে আহি যায় চিনেমাখনত এই মুনুক লৈয়ে আছিলা মুনু হেৰাওঁতে যে কান্দি আছিলা হয় মুনুক বিচাৰি ফুৰোঁতে হয় এতিয়াও চিৰিয়েলে চাগে তোমাৰ ফালে চাওঁ মাতি দিয়া এইবাৰ মাতি দিয়া গ'ল মাক মুনু এতিয়া ডাঙৰ হ'ল চাগে ছবিখনত কিছু সৰু হৈ আছিল হয় 4 বছৰ হ'ল 4 বছৰ হ'ল এতিয়াও তুমি মুনুক তেনেকেই মাতি তেনেকেই লগত লৈ তেনেকেই ঘূৰি ফুৰা নেকি নাই এতিয়া মুনু ডাঙৰ হ'ল এতিয়া তুমিওতো ডাঙৰ হ'লা ধুনুও ডাঙৰ হ'ল এতিয়া ন আৰু এতিয়া আগৰ দৰে সেই বৰষুণত তিতি তেনেকৈ ঘূৰি ফুৰা নে নুফুৰা এতিয়া মানে তেনেকৈ হেৰি কৰা নাই বৰষুণৰ দিনো নাই
আৰু লগৰ লগত চিনেমাখনত যে আমি দেখা পাওঁ গোটেই ল'ৰাকেইটাৰ লগতে ঘূৰি ফুৰা এতিয়াও তুমি তেনেকুৱা হৈ আছানে নাই হোৱা আছোঁ এতিয়া ল'ৰাকেইটা অকণমান বেলেগ হৈছে বেলেগ হৈছে কিয় অলপ ডাঙৰ হ'ল ল'ৰাকেইটাও ন হয় নিজে নিজে ব্যস্ত হৈ গ'ল হয় যিয়ে নহওক বাৰু এই টিমটোৰ লগতে তোমাৰ কাম কৰিবৰ মন আছে মন আছে আছে আৰু লগত মাও চাগে এক্টিং কৰিলে ভাল পাবা আৰু মায়ে কৰি থকাটো বিচাৰে নে নিবিচাৰা এক্টিং বিচাৰোঁ বিচাৰোঁ এক্টিং কৰি থাকক হয় আৰু কি কৰিব বিচাৰা তুমি ঘৰখনৰ কাৰণে কাৰণ মই এটা কথা ইতিমধ্যে দৰ্শকসকলে অৱগত যে খুব এটা সংগ্ৰাম কৰিবলগীয়া হৈছে জীৱনত যথেষ্টখিনি তোমাৰ মায়েও বহুত সংগ্ৰাম কৰিবলগীয়া হৈছে এটা আগবঢ়াই লৈ যোৱাৰ কাৰণে তুমি নিজে ঘৰখনৰ কাৰণে কি কৰিম বুলি ভাবা কাম কৰি যাবা বাকী নিজে নিজে সকলো হৈ থাকিব হয় নে নহয় হয় হয় কাৰণ ইতিমধ্যে যিখিনি কৰিবলগীয়া আছিলে কৰিলাই ৰাইজে মৰম পালে হয় হয় দিলে হয় গতিকে বাকীখিনি হৈ থাকিব ন হৈ থাকিব পঢ়া শুনা কৰি গৈ থাকিব লাগিব তেনেকৈ হয় সেইটোৱে কথা আচলতে ধুনুৰ ক'বলগীয়া একো নাই যি কৰিবলগীয়া আছে সেয়া চৰকাৰৰ আছে কিছু ক্ষেত্ৰত যিটো কথা আমি ইতিমধ্যে অৱগত কৰিছোঁ কিছু যদি এই চিন্তাবোৰৰ পৰা মুক্তি দিয়া হয় তেতিয়াহ'লে ধুনুৱে আৰু অধিক কামত মনোনিৱেশ কৰিব পাৰিব আৰু যাৰ বাবে আজি অস্কাৰলৈকে এটা দৌৰ গৈছিলে হয় ৰীমা দাসৰ লগতে ধুনুৰ চৰিত্ৰৰ যিটো অৰিহণা যি জীৱন্ত ৰূপত ধুনুক আমি দেখা পাইছিলোঁ সেইসমূহ কাম কৰি গৈ থাকিবলৈ হ'লে কিছু কৰ্তব্য আছে আৰু সেই কৰ্তব্য সেই কৰণীয় কৰি গৈ থাকিব লাগিব বিৰতিৰ পিছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু আমি কথা পাতি আছিলোঁ ধুনুৰ সৈতে অস্কাৰৰ যি যাত্ৰা স্বৰ্ণিল যাত্ৰাৰ পিছত অৱশেষত যেতিয়া আমেৰিকাৰ পৰা ঘূৰি আহিছে আৰু ঘূৰি আহি আমেৰিকাত ধুনু আছিল আৰু এতিয়া গাঁৱত ধুনু আপোনালোকে দেখা পাইছে নাৰিকল চেলোৱাটো ব্যস্ত এইবোৰ কামো কৰা হয় কৰিব পাৰা নাৰিকল গুচাব পাৰা বাকলি হয় আৰু কি কৰা কৰ শিকাইছিল কোনে নে নিজে 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 আচ্ছা নিজে নিজে ধুনুৰ ককাইক আছে আচলতে যিটো কৈছোঁ দুই ভগ্নী মল্লিকা আৰু ভনিতা আন এগৰাকী ভগ্নী বাৰ লগত গৈছিলে নহয় জানো চাউণ্ডৰ কাম কৰিছিলে হয় বায়ে তোমাৰ হয় গতিকে চাউণ্ডত যিগৰাকী আছিলে ইতিমধ্যে পুৰস্কৃত হৈছে মল্লিকা এই মুহূৰ্তত ধুনুৰ লগত নাই দুই ভগ্নী কিন্তু আন এগৰাকী ককায়েক আমি সেই ঘৰখন দেখাইছোঁ মানৱেন্দ্ৰ আছে আমাৰ লগত মই মানৱেন্দ্ৰক মাতিছোঁ মানৱেন্দ্ৰ তুমিও আছিলা চিনেমাখনত হয় তুমি কি কৰিছিলা মই ধুনুৰ দাদা হৈছিলোঁ ধুনুৰ দাদা হৈছিলা গতিকে ৰিয়েল লাইফ একেই আমি সেই কথাটোৱে আচলতে চিনেমাখন আপোনালোকে চাইছে কিন্তু তাৰপিছত ব্যক্তিগত জীৱনটো আমি দেখুৱাইছোঁ এই পৰিয়ালটোৰ আচলতে যি ধৰণে চিনেমাখনত দেখা গৈছে ঠিক একেধৰণৰ এই পৰিয়ালটো এনেকুৱা লাগে যে কেমেৰা এটা সন্মুখত আছে তেওঁলোকে নিজৰ দৈনন্দিন কাম কাজ কৰি গৈছে আৰু সকলোখিনি বন্দী হৈ আছিল তোমাৰ চিনেমাখনত অভিজ্ঞতা কেনেকুৱা আছিলে কৰি ভাল লাগিছে ভাল লাগিছিল কিন্তু আমেৰিকাত তুমি যাব নাপালা যে তোমাক লগ নকৰিলে নেকি নাই আমাৰ ভনিতাহঁত গৈছে তাতে ভাল লাগিছে আৰু তাতে সন্তুষ্ট আৰু হয়। ন ঘৰত দুটা গ'ল অন্তত হয় তোমাৰ কাৰণে কিবা আনিছে নে নাই আনিছে কি আনিছে স্পৰ্টিং আনিছে টি চাৰ্ট হয় নেকি অঁ আমাৰ আগত আকৌ এখন ননা বুলি কৈ আছে ন ধুনুৱে এইফালে হা মানে ধুনুৱে অলপ মিছা কথাও কয় সেইটো মুম্বাইৰ পৰা অনা গৈছিলে অঁ তুমি মুম্বাইৰ পৰা আনি তাক আমেৰিকাৰ পৰা অনা বুলি কৈ দিলা নেকি নহয় মুম্বাইৰ পৰা আনি পেলাই তেনেকৈ আমি মুম্বাইৰ পৰা গ'লোঁ বাহিৰে আমেৰিকা গতিকে সেই টি চাৰ্টটো মুম্বাইৰ পৰা আমেৰিকা পালে সেই টি চাৰ্টটো আমেৰিকাৰ পৰা ইয়াক দিলা মানে কথাটো এইটো হ'ল যে আমেৰিকাৰ পৰা কি আনিছা সেই টি চাৰ্টটো আনিছা এইটো কিন্তু এইটো তুমি কি আমেৰিকা বুলি পিন্ধিবা নে মুম্বাই বুলি পিন্ধিবা মুম্বাই বুলি হয় বা এইটো কিন্তু বৰ ডাঙৰ খেল এটা খেলি দিলা তুমি টি চাৰ্ট কিনিলা মুম্বাইত লগত গুচি গ'ল আমেৰিকা ঘূৰি আহিল এতিয়া তোমাৰ মতে সেইটো আমেৰিকাৰ হ'ল নে মুম্বাইত হ'ল মুম্বাইত কিনিছোঁ মুম্বাইৰে কিন্তু তুমি দিছা আমেৰিকাৰ পৰা অনা বুলি নাই দিয়া নাই আমেৰিকাৰ পৰা আনি আমেৰিকাৰ বুলি কোৱা নাই মুম্বাই বুলিয়ে কৈছোঁ দি পেলাই আৰু এতিয়া নতুন চিনেমাতো তুমি লাগি আছা নেকি বুলবুল কেন সিঙত তোমাৰ আছে হয় হয় কি কৰিছা তাতে তাত এই বুলবুলৰ বয়ফ্ৰেণ্ড হৈছে বুলবুলৰ বয়ফ্ৰেণ্ড হৈছে হয়। সেইখন হৈ গ'ল হয় সেইখনত কেনেকুৱা হৈছে তোমাৰ কি অভিনয় আছে মোৰ কবিৰ ৰোল আছিলে কবি হয় কবিতা লিখা তুমি
নাই নাই নেলিখোঁ মানে ৰলটো কিন্তু কবিতা ৰলটোত কবিৰ ৰল, গতিকে এইবাৰ কবিৰ ৰলত মানৱেন্দ্ৰক দেখা পোৱা যাব। আমি ইয়াত দেখা পাইছিলোঁ, ভিলেজ ৰকষ্টাৰত দেখা পাইছিলোঁ ধুনুৰ ককায়েক, আৰু এইবাৰ কিন্তু এটা মূল চৰিত্ৰ ন। কবিতা মাতিবওতো লাগে তুমি? সেনেকৈ মতা নাই। বুজা নাই, নাই কেৱল কবিয়ে আৰু লিখি যোৱা কবিতা। হয়। সেইখন তুমি ক'ত ক'ত কৰিলা শ্বুটিং? সেইখন গাঁৱতো হৈছে আৰু এই ছয়গাঁও, তাৰপিছত এইফালে ৰিয়াবাৰী সেনেকৈ এতিয়া বুলবুল কেন সিঙৰ সেইখনৰতো কাম চলি আছে, সেইখনো জনপ্ৰিয় হৈ গৈছে, সেইখনো বেলেগ বেলেগ ঠাইত এতিয়া গৈ আছে, প্ৰদৰ্শন কৰি আছে। সেইখনত তুমি গৈছিলা নেকি প্ৰদৰ্শনীত ক'ৰবাত? মই যোৱা নাই। সেইখনত যোৱা নাই? নাই। কিন্তু সেইখনৰ পৰাও আশা কৰিছা? হয় ভাল যাতে হয়। হয়। ঠিক আছে, পৰিয়ালটো এটা পৰিয়াল, যিটো পৰিয়ালৰ বাসগৃহত আমি আছোঁ, আৰু ইয়াৰে আচলতে পৰিয়ালটো তোমালোকৰ আটাইকেইগৰাকী এতিয়া অভিনয়ৰ লগত জড়িত হৈ পৰিছে। হয় মাক জড়িত, ধুনুৰ মাকৰ সৈতে পৰিচয় কৰাই দিছিলোঁ, আৰু ধুনুকটো আৰু ক'বলৈ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। মল্লিকা ভিলেজ ৰকষ্টাৰ চাউণ্ডৰ কামখিনি কৰিছে, হয় মানৱেন্দ্ৰই নিজে কৰিছে ভিলেজ ৰকষ্টাৰ, আৰু এইবাৰ বুলবুল কেন সিঙতো মানৱেন্দ্ৰই প্লে' কৰিছে। হয় কিন্তু আৰু এগৰাকী বা আছে চাগে তোমালোকৰ ন? হয় হয়। সেইগৰাকী বাইদেউ অভিনয় কৰে নে নকৰে? জড়িত হয়নে? এতিয়া কৰা নাই এতিয়ালৈকে। এতিয়ালৈকে কৰা নাই। ঐ এই বুলবুল কেন সিঙৰ এটা চৰত আছিলে। হয়। কিন্তু এত পৰিয়ালটোৰ কোনো আৰু বাচি যোৱা নাই আৰু সকলোৱে, বিশেষকৈ ৰীমা দাসৰ যিখিনি প্ৰডাকশ্যন আছে, যিখন চিনেমা আছে, সেইখনতে জড়িত হৈ আছে। হয়। আচ্ছা, তুমি এতিয়া কোন ক্লাছত পঢ়া? মই হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ। ফাৰ্ষ্ট ইয়াৰ। পঢ়া শুনা চলি আছেনে তাৰ মাজত? হয় আছে। আছে। আৰু শ্বুটিঙৰ সময়ত কিছু পঢ়াত জটি পৰিল চাগে? সেনেকৈ বিশেষ অসুবিধা হোৱা নাই। অসুবিধা হোৱা নাই। নাই। গতিকে পঢ়া শুনাও চলাই আছে, আৰু আমি খেতিৰ কথা গম পাওঁ যে মায়ে নিজে খেতিও কৰে। তুমি খেতিত লাগিব পাৰা নে নোৱাৰা? পাৰোঁ। লাগা? হয়। এইবাৰো লাগিছে? হয় লাগিছোঁ। ঠিক আছে, যিটো পৰিয়ালৰ কথা কৈছোঁ, সেইটোৱে পৰিয়াল ভিলেজ ৰকষ্টাৰ্ছৰ যি পৰিয়াল। আচলতে ৰকষ্টাৰসকলে ব্যক্তিগত জীৱনত কি ধৰণে সময় কটায় আমি দেখুৱাইছোঁ। এইসকলে ভিলেজ ৰকষ্টাৰ্ছৰ যিসকল চৰিত্ৰত আপোনালোকে দেখা পাইছিলে, সেই চৰিত্ৰসমূহ এই মুহূৰ্তত আমাৰ সৈতে জীৱন্ত ৰূপত আছে। কেৱল চৰিত্ৰত থকা অন্যসকলেই নহয়, ধুনুৰ লগতে মুনু, আনকি সেই ছাগলীটো এই ঘৰখনৰে আৰু আটাইতকৈ প্ৰিয়। এই মুহূৰ্তত মুনুৰো পৰিয়াল বৃদ্ধি হোৱা বুলি জনাইছে। গতিকে যি ধৰণে জীৱন্ত ৰূপত তেওঁলোকে নিজৰ জীৱিকা নিৰ্বাহ কৰে, সেই একেই ৰূপতে আমি চলচ্চিত্ৰত, আমি ৰিয়েল লাইফতো দেখা পাইছোঁ, আৰু ৰিয়েল লাইফতো সেই একেই দৃশ্য, সেই একেই আত্মীয়তা দেখা পোৱা গৈছে, আৰু ধুনুকো দেখা পোৱা গৈছে সেই একেই ৰূপতে দৌৰি ফুৰিছে। অৱশ্যে কৈছে কিছু এতিয়া ডাঙৰ হ'ল, গতিকে ল'ৰাকেইটাও বেলেগ বেলেগ কামত ব্যস্ত হৈছে, ধুনুও ব্যস্ত হৈছে। কিন্তু এইবাৰ নাৰিকলৰ বাকলি গুচালে, আমি প্ৰথমতে দেখুৱাইছিলোঁ মাছ ধৰি লৈ আহিল, মাছ ধৰি লৈ আহিলা, কিন্তু বনোৱাত তুমি লগা নাই, আৰু বনোৱা নাই চাগে ন? নাই। বনোৱাটোত অলপ কম পাৰ্গত? কম মানে বায়ে বনাব নিদিয়ে। গতিকে তোমাৰ সেইটো অলপ কমি আছে, আৰু নবনালেও হৈ যায়। আৰু এই মুহূৰ্তত ডাঙৰ প্ৰসংগ এইটোৱে যে যি ভিলেজ ৰকষ্টাৰ্ছে আচলতে অসমৰ পৰা গৈ, এই গাঁওখনৰ পৰা গৈ, এই ঘৰটোৰ পৰা গৈ আমেৰিকাত লছ এঞ্জেলছত আচলতে যিসকল চিত্ৰৰসিকৰ বা যিসকল চিত্ৰ সমালোচক আছে, তেওঁলোকক মুগ্ধ কৰিলে, আৰু প্ৰতিটো চৰিত্ৰ জীৱন্ত ৰূপত তেওঁলোকে পালে। আটাইতকৈ বেছি কি ভাল পাইছিলে ধুনু? যিসকলে তোমালোকৰ চিনেমাখন চালে, চোৱাৰ পিছত ভাল পোৱা বস্তুবিলাকৰ ভিতৰত কি বস্তু ভাল পাওঁ বুলি ক'লে, ভাল লাগিছিল বুলি ক'লে? ভাল লাগিছিল বোলে মোৰ স্কুলৰ বাইদেউ ক'লে সেইটো সকলোতকৈ ডাঙৰ কোনে মা, আকাশতকৈ ডাঙৰ কোন মা, তই মাতা, সেইটো ভাল পাইছে। এটা যে ডাইলগ দুইটাৰে আছিলে। আৰু তেনেকৈ আৰু পালে ভাল। আমেৰিকাত যিসকল সমালোচক আছিলে, চিত্ৰ সমালোচক আছিল, বা যিসকল জুৰি মেম্বাৰক দেখুৱালা, তেওঁলোকে কি ভাল পোৱা বুলি কৈছে? তোমাৰ অভিনয়ৰ কথা কৈছে নেকি? হয়, তেওঁলোকে মুনুক ভাল পালে। মুনুক ভাল পালে? হয়, মুনুৰ বিচাৰ লৈছিলে, আৰু ঘাঁহ কাটা সেইবোৰ ভাল পাইছে। ঘাঁহ কাটি থকা দৃশ্যটো? হয়। তেওঁলোকে কি কৈছে যে এইখন মানে এটা জীৱন্ত দেখা পোৱা গৈছে, আৰু গাঁৱৰ ছবি, এনেকুৱা ধৰণে কৈছে নেকি? হয়, আৰু ভাল লগা বুলি কৈছে এনেকৈ। আৰু বেয়া পোৱাৰ কথা কিবা কৈছে নেকি? কি বেয়া পালে? বেয়া পোৱা নাই কোৱা তেনেকৈ। আৰু ইয়াতে কৈছে যে বেয়া পোৱাও লাষ্ট ফিনিচিংটো বোলে মানে অকণমান বেছি কৰিব লাগিছিল, আৰু হঠাৎ মানে যে ফিনিছ হৈ যায়, সেইটো আৰু দীঘল হোৱা হ'লে ভাল পালে হয় তেওঁলোকে। সেই কথাটো কৈছে। তাৰ বাহিৰে বাকীখিনি চব ভালেই পাইছে? সেইটো তাত কোৱা নাই, ইয়াতে কৈছে। আমাৰ ইয়াত কৈছে মানুহবিলাকে চাই, তাত নক'লে? তুমি কি ভাবা, শেষত আৰু অলপ দীঘল হ'ব লাগিছিল নেকি? সোনকালে শেষ হৈ গ'ল নেকি?
একো ভবা নাই ঠিকে আছে যেন লাগে যেনেকুৱা আছে ঠিকে আছে যেন লাগে কিবা এটা মেছেজ দিব বিচৰা হৈছে আৰু ঠিক আছে আৰু গীটাৰখন পালা নে নাপালা সেইখন ৰীমাবাৰ ফেন বন্ধুৰ আছিল নে কেনেকৈ তেনেকৈ গীটাৰখন পাইছে গতিকে সেই গীটাৰ যিখন গীটাৰ এটাৰ সপোন আছিলে আৰু সেই সপোনটো আগবঢ়াই লৈ যোৱাৰ বাবে এটা সৰু সপোন ইমান ডাঙৰ হৈ গ'ল যে অসমৰ ইতিহাস যি অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত এটা বিৰল ঘটনা হিচাপে পৰিগণিত হৈ অস্কাৰৰ বাবে দৌৰিলে আচলতে ধুনু আক্ষেপটো নাই অস্কাৰ নাপালা বুলি আক্ষেপ আছে নি অস্কাৰত মনোনীত নহ'ল বুলি কিবা নাই আৰু অকণমান বেয়া লাগিছে কিন্তু ইয়াৰ পিছত আৰু এই ধৰণৰ সুযোগ বা অসমক লৈ যোৱাৰ বাবে অস্কাৰত যোৱাৰ বাবে পাব বুলি যিটো কনফিডেঞ্চ চিনেমাখনত ধনুৰ আছিলে যিটো আত্মবিশ্বাস আছিল যে বিচাৰিলে হৈ যায় তেনেকুৱা ধৰণৰ আত্মবিশ্বাস এতিয়াও আছেনে নাই আৰু ওপৰত যোৱাৰ বাবে নে এইখিনিতে শেষ আৰু নালাগে ধনুক একো নাই চেষ্টা কৰিম আৰু আগুৱাই যাবৰ কাৰণে আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰিবা মানে আৰু হ'ব লাগিব বুলি ক'ব নোৱাৰোঁ চেষ্টা কৰিম ঠিক আছে যিখন গাঁও এই গাঁওখনৰ এই ঠাইখিনিতে শ্বুটিঙো হৈছিলে চিত্ৰগ্ৰহণ হৈছিলে ন ইয়াতে হৈছিলে চাগে এটা চিন এইখিনিত হৈছিলে কি আছিলে সেইটো তেতিয়া তুমি কৈছিলা ৰিহাৰ্চেল কৰি থকা চিনটো ইয়াতে হৈছিলে আৰু ইয়াতে পথাৰত হৈছেনে হোৱা নাই সন্মুখৰ ৰাস্তাত হৈছে পথাৰৰ ফালে হৈছে পথাৰ কিমান দূৰত আছে দূৰ নহয় ওচৰতে ইয়াৰ পৰা ওচৰতে আছে পথাৰখন ঠিক আছে সেইসমূহ পথাৰত এতিয়াও যি ধৰণৰ আমি পৰিৱেশ চিনেমাখনত দেখা পাইছিলোঁ পথাৰত তেনেকুৱা পৰিৱেশে থাকেনে এইখনত চেঞ্জ হৈ থাকে যি পানীৰ কথা কোৱা হয় বানপানী আচলতে এই গাঁওখনৰ সেইটো এটা মূল সমস্যা আছিলে যিটো চিনেমাখনত দেখুওৱা হৈছিলে 10 বছৰৰ মূৰে সেই ডাঙৰ পানী আহে আৰু তেতিয়া যি আৰ্থিক দৈন্যতাৰ আচলতে সৃষ্টি হয় গাঁওখনত কাৰণ বেছিভাগ লোকে চাগে কৃষিৰ লগত জড়িত ন খেতি কৰা মানুহ আছে বহুত তেওঁলোকৰ অসুবিধা হয় ধানৰ নষ্ট হয় ক্ষতি হয় আৰু মথাউৰিৰ প্ৰতি এটা ক্ষোভো আছিল তোমালোকৰ ন কি বুলি কৈছিলা তেতিয়া সেইটো মাথাউৰিটো থকা হ'লে দেউতা নমৰিলে তেনেকৈ সেইটো এটা আছে গতিকে মাথাউৰি সঁচাকৈ মাথাউৰি আছিল নেকি ইয়াতে তেনেকুৱা আছে এটা আগত মাথাউৰি সেইটো আগত হোৱা নাছিলে বহুত দিন আগত হোৱা নাছিলে আৰু এটা যে শ্লোগান দিলা তোমালোকে বৰষুণ বন্ধ কৰিব লাগে নে কি কৰিব লাগে বৰষুণ বন্ধৰ বাবেও শ্লোগান এই ধৰণৰ যি সৰলতা দেখা পোৱা গৈছিলে ছবিখনত সেই একেই সৰলতা আমি ইয়াতো দেখুৱাইছোঁ সেই কথাটো মই বাৰে বাৰে কৈছোঁ আচলতে অস্কাৰ কিয় মনোনীত হ'ল ভিলেজ ৰকষ্টাৰ চৰিত্ৰসমূহ কি ধৰণে নিৰ্বাচন কৰা হৈছিলে যি ধনুৰ চৰিত্ৰ আছিল সেই কথা আচলতে সেই সময়ত উত্থাপন হৈছিলে আৰু জুৰীৰ ওচৰত গৈছিলে ইয়াতো চিত্ৰৰসিকসকলে সমালোচনা কৰিছিল আচলতে আলোচনা কৰিছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো আলোচনা কৰিছিল সেই চৰিত্ৰসমূহ আচলতে নিজে এটা জীৱন্ত চৰিত্ৰ ধনুৰ চৰিত্ৰ ধনুৱে হৈ আছে আৰু সেই ধৰণে জীৱন্ত ৰূপত প্ৰকাশ পোৱা গৈছিলে চিত্ৰ সমালোচকসকলে সেই বিষয়টো সঠিক ৰূপতে উপস্থাপন কৰিছিল আৰু যিটো গ্ৰাম্য পৰিৱেশ আমি ইতিমধ্যেই ঘৰখনত পাইছোঁ বা অঞ্চলটোত আছে সেই গ্ৰাম্য পৰিৱেশটো ভিলেজ ৰকষ্টাৰ্ছৰ সেই ছবিখন চাই থাকিলে যি ধৰণৰ এটা পৰিৱেশ সেই পৰিৱেশটোকে আমি দেখা পাওঁ গতিকে কৃত্ৰিমতা খুব কম আছিলে ছবিখনত যিটো সচৰাচৰ ব্যৱহাৰ হৈ থকা যিবোৰ ঘটি থকা আচলতে ঘটনা পৰিঘটনা সেই একেবোৰকে জীৱন্ত ৰূপত আমি দেখা পাইছিলোঁ এই বলকৰ পৰা ওলাল ৰাস্তাত পালে উঠাই ল'লা তুমি ক'ত গৈছিলা মই ঘৰত গৈছিলোঁ কিয় অলপ এনেই গ'লোঁ ঘৰৰ ফালে তাৰপিছত আৰু এই এতিয়াও চাইকেলত তুলি ঘূৰি ফুৰাই তোমাৰ হয় আৰু চিনেমাখনত আমি কি দেখা পাইছিলোঁ চিনেমা কি দেখিছিলোঁ ভনিতা ফ্ৰেণ্ড আছিল নাছিলে তোমাৰ বলো কেনেকুৱা আনে ল'ৰাটো ভালে চিনেমাখনত দেখাৰ দৰে শান্ত নেকি বেছি হয় আৰু তোমাৰ যে এটা কাজিয়া লাগিছিলে এটা ল'ৰাৰ লগত ভাস্কৰ এই সঁচাকৈ কাজিয়া কৰে নে নকৰে আচ্ছা বলো তোমালোকে এতিয়া চিনেমাখন হৈ গ'ল না ধুনু আহি গ'ল হেৰিৰ পৰা আমেৰিকাৰ পৰা তোমালোকে কোন আনিলে আনিছে চকলেট চকলেট আনিছে হয় ভাগ পালা পাইছোঁ আৰু কিবা আনিব কৈ পঠাইছিলা নেকি নাই সেনেকৈ একো কোৱা নাই আনিব আৰু এতিয়া তুমি ভিলেজ ৰকষ্টাৰৰ পিছত আৰু কি কৰি আছা কোনখনত জড়িত হৈ আছা এতিয়া বৰ্তমানলৈকে একো হেৰিত জড়িত হোৱা নাই ইয়াৰ আগতে ভিলেজ ৰকষ্টাৰৰ পিছত বুলবুল গান সিঙত হেৰি কৰিছিলোঁ প্ৰডাকশ্যনত কৰিছিলোঁ এতিয়া বৰ্তমান একো কৰা নাই প্ৰডাকশ্যনত কৰিছিলে হয় তোমালোকে এনেই আগতে মই সেই কথাটোৱে কৈছোঁ যে এই গাঁওখনত আহি মই এইটো বস্তু দেখা পালোঁ তোমালোকৰ লগত কথা পাতি চিনেমাখনত যি ধৰণৰ তোমালোকক দেখা পাইছিলোঁ ঠিক একেই পৰিৱেশ একেই থাকা
এতিয়াও চিনেমাখনত দেখাৰ দৰে তোমালোকৰ গ্ৰুপটোৱে তেনেকৈ ঘূৰি ফুৰা নেকি? বিশেষ তেনেকুৱা নহয়, কেতিয়াবা কেতিয়াবা এনেকৈ আমি একেলগে ঘূৰি ফুৰোঁ, প্ৰায় একেলগে থাকোঁ আমাৰ গ্ৰুপটো। এতিয়া লাহে লাহে অলপ হেৰি হৈছে, এইটো সময় হ'ল, ধুনুৱেও কৈছে ডাঙৰ হ'লো আৰু অলপ নিজৰ নিজৰ ব্যক্তিগত কিছুমান কাম থাকে, সেনেকৈ অলপ ভাও ভাহি হোৱা নিচিনা হৈছোঁ। তথাপিও যোগাযোগ থাকে আৰু আমাৰ। একে ক্লাছতে পঢ়া ধুনুৰ লগত তুমিও? হয়। ক্লাছ 9? হয়, ক্লাছ 9। তোমাৰ পৰীক্ষা দিয়া হ'ল নে নহ'ল? তাইতো নহ'ল এইবাৰ পৰীক্ষা এতিয়া আৰম্ভ হ'ব, পৰীক্ষা আৰম্ভ হোৱা নাই। পৰীক্ষা আগৰটো দিয়া নহ'ল? আগৰটো দিয়া নহ'ল। তোমাৰো নহ'ল নেকি আগৰটো দিয়া? হয়। একেলগে পৰীক্ষা দিয়া নহ'ল, কিন্তু ঠিক আছে, এই তোমালোকৰ যাত্ৰা যিটো আছিলে সেই যাত্ৰা বহুত ওপৰলৈকে গ'লা। এই যে আমেৰিকালৈকে গ'ল, লছ এঞ্জেলছত গ'ল, অস্কাৰ শেষ মুহূৰ্তত আচলতে 9খন ছবি অন্তৰ্ভুক্ত হ'ব লাগিছিলে, কিন্তু নহ'ল কিবা কাৰণত। কিবা দুখ থাকি গৈছে নেকি? দুখ তেনেকৈ দুখ নাই, আমি যিখিনিলৈকে আমাৰ চিনেমাখন গৈছে সেইখিনিতে আমাৰ কাৰণে যথেষ্ট, বিশেষকৈ মোৰ কাৰণে যথেষ্ট। অস্কাৰলৈকে যে গৈছে সিমানতো সুখী আছোঁ, মই সিমানখিনিতে মই সুখী। আৰু অস্কাৰ 9খনত চিলেক্ট হ'লে আৰু ভাল লাগিল হয়, তথাপিও সুখী, দুখ নাই, কোনো দুখ নাই মনত। তুমি কেতিয়াবা ভাবিছিলা তুমি এনেকৈ চিনেমা এখন কৰিবা যিখন চিনেমা অস্কাৰত গুচি যাব, য'ত তুমি অভিনয় কৰিছা? নাই, তেনেকৈ ভবা নাছিলোঁ আচলতে। তুমি নিজে অভিনয় কৰিছিলা নেকি ঘৰৰ পৰা? নাই কৰা। এতিয়া যিহেতু কৰিলা, তোমাৰ চিনেমা অস্কাৰ পালে, গতিকে এতিয়া তোমাৰ এক্টৰ হ'ব মন যায় নে নাযায়? যায়। এতিয়া আহি গৈছে? হয়। কাৰ লগত কৰিবা এক্টিং? এক্টিং এতিয়া বৰ্তমানতো আমাৰ ৰিমাবাৰ লগতে কৰি থাকিম, তেওঁৰ ডিৰেকশ্যনতে কাম কৰিম। আৰু পিছলৈকে যদি ক'ৰবাত আৰু এনেকৈ চান্স পাওঁ আৰু তেখেতে যদি যাবলৈ দিয়ে, তেতিয়াহ'লে বেলেগতো কৰিম। তেতিয়া বেলেগতো কৰিবা? হয়। মুঠতে এক্টিং এতিয়া অভিনয় কৰাৰ মনটো আহি গৈছে? হয়। আৰু বাকীকেইটা গ্ৰুপৰ বাকীকেইটাই? সিহঁতো একেই মন। হয়। গতিকে ভিলেজ ৰকষ্টাৰ্ছ যিকেইগৰাকী আছিলে, এগৰাকী কৈ দেখুৱাইছোঁ আচলতে ৰকষ্টাৰ্ছসকলে আজিৰ তাৰিখত কি কৰি আছে। অস্কাৰলৈকে গ'ল, কৈছে ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোকে যে যি যাত্ৰা আছিলে বহু দূৰলৈকে আগুৱাই গৈছে, কিন্তু শেষ মুহূৰ্তত শেষ 9খন ছবিৰ শাখাত অন্তৰ্ভুক্ত নহ'ল, তাৰ পৰা বাহিৰ হ'বলগীয়া হ'ল। আক্ষেপ আচলতে বহুতৰ নাই, কিছু দুখ থাকি গৈছে, কিন্তু তথাপি যি ধৰণে গৈছিল আগুৱাই, তাক লৈ সন্তুষ্ট। আৰু আমিও আশা কৰিছোঁ ভিলেজ ৰকষ্টাৰ্ছসকলৰ আজিৰ তাৰিখত মই যিটো আত্মবিশ্বাস দেখা পাইছোঁ, যি দৃঢ়তা মনৰ, ভৱিষ্যতে কাম কৰি গৈ থকাৰ একেই সপোন বহন কৰিছে। আচলতে যিটো ইতিহাস গঢ়া হ'ল, সেইটো এটা ইতিহাস, সেই ইতিহাস মচিব নোৱাৰা এটা ইতিহাস। আৰু ভৱিষ্যতে এইসকল ৰকষ্টাৰ্ছৰ পৰা আমি আৰু বহুত আশা কৰিম। আৰু ভিলেজ ৰকষ্টাৰ্ছসকলে এই মুহূৰ্ততনো কৰি কি আছে, সেই দৃশ্য আমি আপোনালোকক দেখুৱাই গৈছিলোঁ। যিহেতু অস্কাৰলৈ এটা দৌৰ আছিলে, ইয়াতে থকা কিছু সময় পূৰ্বে ব্যস্ত হৈ আছিলে ইয়াতে ভাস্কৰ, অন্য এটা চৰিত্ৰ ইয়াৰ মাজত আছিলে। ভাস্কৰ, এইফালে আহা। গতিকে এই ল'ৰাজনকো নিশ্চয় আপোনালোকে চিনি পাইছে, টিভিত দেখিছে ইতিমধ্যে। ভিলেজ ৰকষ্টাৰ্ছৰ এটা অন্যতম চৰিত্ৰ ৰূপায়ণ কৰিছিল, হয়নে নহয়? কি হৈছিলে তুমি? মই মানে এই ধনী হ'লেও ল'ৰাটো হৈছিলোঁ, আৰু চাইকেল চলোৱা এইবিলাকে কৰিছিলোঁ। চাইকেল চলাইছিলা, ধনী ঘৰৰ ল'ৰাজন হৈছিলা? হয়। কি কৰা তুমি এনেই? মই এনেই স্কুলত যাই আছোঁ। কোন ক্লাছ? 8ত? হয়। আচ্ছা, এই ধনুৰ লগত কাজিয়া লাগিছিল তোমাৰ? হয়। হয়। সঁচাকৈও কাজিয়া কৰা নেকি? সঁচাকৈ নকৰোঁ। এনে সঁচাকৈ তোমাকে গালি পাৰে নেকি? সেনেকুৱাই, ডাঙৰ বা হয়। গাঁৱৰ বা হয়। তোমাৰ ঘৰ কোনটো? মোৰ এই মন্দিৰৰ কাষতে। অলপ ওচৰতে? হয়। আৰু এতিয়া কিহত ব্যস্ত আছিলা? কাঠ ফালি আছা নেকি? হয়, মানে আইতাটোৱে ক'লে অকণমান ফালি দিছিলোঁ। ফালি দিব দিলে ফালি দিয়া আৰু। গতিকে এইসকল ল'ৰা ইতিমধ্যে আমি দেখা পাইছিলোঁ চিনেমাখনত যিটো দৃশ্য আছিল, ৰিয়েল লাইফত যিটো আছিলে, আৰু ৰিয়েল লাইফত কি ধৰণে ৰকষ্টাৰ্ছসকল ইয়াতে জড়িত হৈ আছে। আৰু তুমি অভিনয় আৰু কৰি যাবৰ মন আছেনে নাই এতিয়া? অভিনয় কৰি যাব মন আছে। কৰি যাব মন আছে? তাৰপিছত কিবা কৰিলা নেকি আৰু এতিয়া কৰা নাই বৰ্তমান। কৰা নাই? ভিলেজৰ পাছত ভিলেজৰ কৰা নাই? নাই। এই গাঁওখনক আচলতে মই দেখুৱাইছোঁ, এই গাঁওখন এটা অত্যন্ত গুৰুত্বপূৰ্ণ গাঁও হিচাপে এতিয়া বিবেচিত হৈছে। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সঘনে নাম উচ্চাৰিত হৈছে এই গাঁওখনৰ। ভাস্কৰৰ লগত মই কথা পাতিলোঁ, ভিলেজ ৰকষ্টাৰ্ছৰ মই যিকেইটা চৰিত্ৰ আছে, এই চৰিত্ৰকেইটাৰ সৈতে চিনাকি কৰাই দিছোঁ। এতিয়া ঠিক এই ঠাইখিনিতে মোৰ পিছফালে থকা এই ঘৰটো দেখুৱাই দিছোঁ। বুলবুল কেন সিং, যিখন চিনেমা ইতিমধ্যে চৰ্চিত হৈছে, এই বুলবুল কেন সিঙৰ
যিটো মূল চৰিত্ৰ বুলবুল, বুলবুলৰ ঘৰো এইটো, আৰু এয়া হয়তো বুলবুলৰ মাতৃও ইতিমধ্যে কামত ব্যস্ত হৈ আছে। অলপ আগুৱাই আহিব পাৰিব নেকি আপুনি? গতিকে একেলগে এখন গাঁৱতে দুখন চিনেমাৰ যি শ্বুটিং হৈছিলে আৰু চৰিত্ৰসমূহ আপুনিও অভিনয় কৰিছে নেকি? আৰু দেউতাক আছে, মই অভিনয় কৰিছোঁ। আপুনিও কৰিছে? কি ৰোলত কৰিছে আপুনি? মই মা হওঁ, এনে মায়ে, কিন্তু মই আৰু মা হৈছোঁ। মা হৈছে? হয়। আৰু ছোৱালীৰ নাম বুলবুল? বুলবুল আচল নাম আছে। আচল নাম কি? অৰ্ণালী দাস। অৰ্ণালী। এনে বুলবুল বুলিয়ে মাতে, কিন্তু আচল নামটো অৰ্ণালী। বুলবুল আছে নে নাই ঘৰত? আছে। ঠিক আছে, বুলবুলক অলপ আমি চাব বিচাৰিম, লগ কৰিব বিচাৰিম একেলগে। আচলতে ভিলেজ ৰকষ্টাৰ্ছৰ কথা কৈছোঁ, সমান্তৰালভাৱে সমাদৃত হৈ আছে এতিয়া বিদেশত বুলবুল কেন সিং। আচলতে বুলবুল কেন সিঙৰ কামতে ইতিমধ্যে বিভিন্ন প্ৰসংগ উত্থাপিত হৈ আছে, আৰু ৰীমা দাসো সময়ে সময়ে ব্যস্ত হৈ আছে। আৰু যিটো কথা কৈছিলোঁ সেইটো আছিলে ধুনুৰ ঘৰৰ সন্মুখতে এইটো বুলবুলৰ ঘৰ। গতিকে এই যিখন গাঁও, এই গাঁওখনত এতিয়া ধুনু, বুলবুল এইসমূহ চৰিত্ৰই যথেষ্ট জনপ্ৰিয়, সমাদৃত, আৰু আচৰিত ধৰণে এই গাঁওখনৰ নাম এতিয়া বিশ্বৰ প্ৰান্তে প্ৰান্তে উচ্চাৰিত হৈছে। ভিলেজ ৰকষ্টাৰ্ছৰ পিছত বুলবুল কেন সিঙৰ এই বাসগৃহটো আমি দেখুৱাইছোঁ। এইটো বাসগৃহতে শ্বুটিং হৈছিলে, চলচ্চিত্ৰখনৰ শ্বুটিং হৈছে। আৰু যিটো মূল চৰিত্ৰ বুলবুলৰে ঘৰ এইটো, আৰু বুলবুলৰ মাতৃও অভিনয় কৰিছে। মাতৃৰ সৈতে আমি আপোনালোকক চিনাকি কৰাই দিলোঁ, কথা পাতিছিলোঁ। আৰু লগতে যিটো মূল চৰিত্ৰ বুলবুল, এই বুলবুলৰ চৰিত্ৰটো আমাৰ লগত বুলবুলো আছে, বুলবুলকো দেখা পাইছে। তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে খুব সুন্দৰকৈ বুলবুল কেন সিঙেও চৰ্চা লাভ কৰিছে, সমান্তৰালভাৱে অস্কাৰলৈকে গৈছিল। ভিলেজ ৰকষ্টাৰ্ছ, আৰু আচৰিত হৈছোঁ মই এখন গাঁৱতে সন্মুখত ধুনুৰ ঘৰ, সন্মুখত বুলবুলৰ ঘৰ। কি হৈছে আচলতে? গোটেইবোৰ এখন গাঁৱৰে যিখিনি অভিনয় কৰিছে, এখন গাঁৱৰে, গতিকে এই গাঁওখনতে সকলো হৈ আছে। হয়। আমি বুলবুলক চিনাকি কৰাই দিছোঁ আচলতে দৰ্শকসকলক। তোমাৰ আচল নামটো কি? অৰ্ণালী দাস। অৰ্ণালী কি কৰা এনে মানে পঢ়াৰ ক্ষেত্ৰত? ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ। ক'ত পঢ়ি আছা? ছয়গাঁও কলেজ। আগতে তুমি অভিনয় কৰিছিলা? নাই, এই প্ৰথম কৰিছোঁ বুলবুল কেন সিঙত। আগতে অভিনয় কৰাই নাই? মঞ্চতো কৰা নাই? মঞ্চত নাচিছিলোঁ। নাচিছিলা? এতিয়া বুলবুল কেন সিঙততো গান গাব লাগিব চাগে? গান গাব লাগিব? হয়, গাব লাগে। অস্কাৰলৈকে গৈছিলে ভিলেজ ৰকষ্টাৰ্ছ, কিন্তু শেষ 9টা স্থান লাভ কৰাৰ অন্তৰ্ভুক্ত নহ'ল। কিবা তাৰপিছত দুখ লাগিছে নেকি? আক্ষেপ থাকি গৈছে নেকি? হয়, বহুত আশা কৰিছিলোঁ পাব বুলি, নাপালে, আৰু সেইটোৱে দুখ লাগিছে। পালে ভাল লাগিল হয়। এতিয়াতো বুলবুল কেন সিঙেও ভাল প্ৰদৰ্শন কৰি আছে। হয়। ক'ত পাই আছা? এইটো পাহৰি গ'লোঁ নহয়, মুম্বাইত পাইছোঁ এটা, গল্ডেন এৱাৰ্ড। এতিয়া আৰু বাহিৰতো গৈছে, চিলভাৰ স্ক্ৰীণ এৱাৰ্ডটো পাইছে মনোৰঞ্জন দাস। আৰু তোমাৰ ঘৰৰ আৰু কোনে অভিনয় কৰিছে? মা, দেউতা, মই আৰু ভাইটি। 4টা। এতিয়া তোমালোকৰ কম্পিটিশ্যন কি ধুনুৰ লগত হ'ব নেকি কম্পিটিশ্যন? নাই, সেইটো কম্পিটিশ্যন বুলি ক'ব নোৱাৰি, আৰু কম্পিটিশ্যন বুলি ক'ব নোৱাৰি। তুমিও আকৌ আগলৈ কৰি যোৱাৰ মন আছে নে? হয়, মন আছে। আগলৈ কৰি যাবা তুমিও? গতিকে আমি দেখা পাইছোঁ সন্মুখত ধুনুৰ ঘৰ, তাৰ সন্মুখত বুলবুলৰ ঘৰ। ইয়াতো ঘৰটোতো শ্বুটিং হৈছে? হয়, ঘৰটোতে শ্বুটিং হৈছে, বহুতখিনি হৈ গৈছে। গাঁৱৰ এতিয়া প্ৰতি ঘৰ মানুহতে চাগে অভিনয় কৰা মানুহ ওলাইছে? হয়, গোটেই গাঁওখন বুলি ক'ব পাৰি। গোটেই গাঁওখন আচলতে ৰীমা দাসৰ এটা কৰ্মশালা, কমাৰশালৰ দৰে হৈছে। আৰু এয়া আন এগৰাকী অভিনেতা। তুমি কোনখনত কৰিছা? বুলবুল কেন সিঙত। তুমি কি কৰিছা? মই দৌৰিছিলোঁ। কেৱল দৌৰিয়ে থাকিলা তুমি? জকাইছিলোঁ চুমুক লেডিজ বুলি। আচ্ছা, তাৰপিছত দৌৰিব লগা হ'ল। খেদিলে তোমাক? খেদিছিলে। তুমি আগতে কৰা নাই, অভিনয় কৰা নাই? ভিলেজ ৰকষ্টাৰ কৰিছিলোঁ। ভিলেজত তুমিও আছিলা? তুমি কি হৈছিলা? মই চেকা চলাইছিলোঁ, দৌৰিছিলোঁ, পানীত জঁপিয়াইছিলোঁ। সঁচাকৈ জঁপিয়াব পাৰা পানীত? সাঁতুৰিব জানা তুমি? হয় নেকি? ক'ত সাঁতোৰা? নদীত সাঁতুৰি দিয়া? এইসকলে ৰকষ্টাৰ্ছ, আৰু এই ৰকষ্টাৰ্ছসকল এই ধৰণে এতিয়াও নদীত সাঁতুৰি আছে। চিনেমা শেষ হ'ল, কিন্তু সাঁতোৰা শেষ হোৱা নাই ন? হয়। আৰু বুলবুল কেন সিঙতো কৰিছা? হয়। আৰু ভিলেজ ৰকষ্টাৰ্ছৰ দৰে বুলবুল কেন সিঙৰ যিসকল আৰ্টিষ্ট আছে, যিসকল অভিনেত্ৰী আমি ইতিমধ্যে চিনাকি কৰাই দিছিলোঁ। বুলবুল আছে, আৰু বুলবুলৰ লগত আন এগৰাকী অভিনেতা আছে। তুমি কি চৰিত্ৰত অভিনয় কৰিছা? মই বুলবুলৰ বেষ্ট ফ্ৰেণ্ড হয়। কি বুলি কয় এইটো ক'ব নোৱাৰিম এতিয়া।
হয় নেকি আচ্ছা যি কি নহওক ক'ব নালাগে এতিয়া চলচ্চিত্ৰখন চলিও আছে চিনেমাখন তোমাৰ কেনেকুৱা অভিজ্ঞতা কেনেকুৱা আগতে তুমি অভিনয় কৰিছিলা নাই কৰা বহুত ভাল লাগিছে মই ছিংগাপুৰত বেষ্ট এক পাৰফৰ্মেঞ্চ এৱাৰ্ড পাইছিলোঁ ছিংগাপুৰত পাইছা তুমি হয় বহুত ভাল লাগিছে আৰু গৈছিলা নেকি তাত নাই যোৱা নাই যোৱাবাৰ মই গৈছে ভাল লাগিছে আৰু কেতিয়াও ভবা নাছিলোঁ যে এৱাৰ্ড পাম মই মা দেউতাও বহুত ভাল লাগিছে কাৰণ ইমান এটা ডাঙৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ আৰু খিনি হয়তো ৰিমাবাৰ কাৰণে যি সেই হৈছে নহ'লে মই কেতিয়াওতো চিনেমাৰ সৈতে মই একো গম পোৱাই নাছিলোঁ চিনেমা কি হয় তুমি গম পোৱা নাছিলোঁ যেতিয়া ৰিমাবাৰ লগত কাম কৰিলোঁ তেতিয়া মই বহুত অভিজ্ঞতা হ'ল আৰু ভাবিলোঁ আগুৱাই যাব পাৰিম এইখিনি কৈ গতিকে সেইটোৱে কথা আচলতে মই উল্লেখ কৰিছিলোঁ যে গাঁওখন সামগ্ৰিকভাৱে এই গাঁওখনক এখন অভিনয় গাঁও হিচাপে পৰিগণিত হৈছে এতিয়া সকলোৱে ব্যস্ত হৈ আছে আৰু সঘন চৰ্চিত এই গাঁওখনৰ নাম আমি ভিলেজ ৰকষ্টাৰ্ছত দেখুৱাইছিলোঁ বুলবুলক আমি লগ পালোঁ আৰু অভিনন্দন থাকিল আৰু আগলৈ চলচ্চিত্ৰখন আগবাঢ়ি যাওক সেই প্ৰসংগ দেখুৱাই গৈছিলোঁ আৰু ৰীমা দাসৰ প্ৰতিও আমাৰ অভিনন্দন আছে অস্কাৰৰ সেই দৌৰত আচলতে পৰাজিত হৈও বিজয়ী হোৱা বুলি অসমবাসীয়ে আজি বিশ্বাস কৰিছে অসমবাসীয়ে মৰম কৰিছে আৰু আমি আশা কৰিম ৰীমাৰ এই যাত্ৰা অব্যাহত থাকক